কাৰোবাক কন্দোৱাৰ আগত এটা কথা মনত ৰাখিবা, অৱহেলাৰ চকুপানীয়ে অভিশাপ দিয়ে। ধৈৰ্য ধৰক, মানুহে আপোনাক ঠগালেও ভগৱানে আপোনাক কেতিয়াও নঠগায়। সত্যৰ পথত চলা মানুহৰ বিপদ বেছি, কিন্তু সত্যত থকাজনক কোনোদিন ভগৱানে বিপদত পৰিব নিদিয়ে। অদৃশ্যভাৱে হ'লেও তেওঁক ভগৱানে লগত থাকি সহায় কৰে। প্ৰাৰ্থনা কৰাৰ আগতে বিশ্বাস কৰা, কথা কোৱাৰ আগতে শুনা, খৰচ কৰাৰ আগতে অৰ্জন কৰা, লিখাৰ আগতে ভাবা, ত্যাগ কৰাৰ আগতে চেষ্টা কৰা। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, যদি নিজৰ ওপৰত বিশ্বাস ৰাখা শক্তিশালী হৈ যাবা, আনৰ ওপৰত ৰাখিলে দুৰ্বল হৈ পৰিবা। তুমি যে কেতিয়াবা সত্য আছিলা সেয়া কোনেও মনত নাৰাখে, কিন্তু তুমি কেতিয়া ভুল কৰিছিলা সেয়া সকলোৱে মনত ৰাখে। প্ৰভু শ্ৰীকৃষ্ণই কৈছিল, এই 5জন ব্যক্তিৰ লগত মই কোনোদিন নাথাকোঁ। 1 নম্বৰতে ঘৰৰ প্ৰতি ধ্যান নৰখা লোক, 2 নম্বৰতে যিখন ঘৰত পতি পত্নীৰ মাজত ভীষণ কাজিয়া আৰু মাৰপিট চলি থাকে, 3 নম্বৰতে কৰ্মহীন ব্যক্তি, 4 নম্বৰতে মাক দেউতাকক তুচ্ছ বুলি ভবা ব্যক্তি, 5 নম্বৰতে যি মানুহে মহিলাৰ ওপৰত অত্যাচাৰ কৰে। হে ভগৱান, বেলেগ শক্তি নিদিলেও নাই, কিন্তু মানুহ চিনিব পৰা শক্তিটো দিবা। ধন্যবাদ।